মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি সপ্তম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাত আহিব লগা ধাতুৰূপ আৰু শব্দৰূপসমূহ আগবঢ়োৱা হৈছে। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ধাতুৰূপ শব্দৰূপখিনি চাবা আৰু কণ্ঠস্থ কৰিবা। প্ৰথমে দিয়া হৈছে ধাতুৰূপ ইছ ধাতুৰূপখন চোৱা কেনেধৰণে হৈছে। লত বৰ্তমান কালত ইচ্ছতি ইচ্ছতঃ ইচ্ছন্তি ইচ্ছসি ইচ্ছথঃ ইচ্ছথ ইচ্ছামি ইচ্ছাব ইচ্ছাম। লোট ইচ্ছতু ইচ্ছতাম ইচ্ছন্তু ইচ্ছ ইচ্ছতম ইচ্ছত ইচ্ছানি ইচ্ছাব ইচ্ছাম। লং ঐচ্ছত ঐচ্ছতাম ঐচ্ছন ঐচ্ছঃ ঐচ্ছতম ঐচ্ছত ঐচ্ছম ঐচ্ছাব ঐচ্ছাম। বিধিলিং ইচ্ছেত ইচ্ছেতাম ইচ্ছেয়ুঃ ইচ্ছে ইচ্ছেতম ইচ্ছেত ইচ্ছেয়ম ইচ্ছেব ইচ্ছেম। লিট এচিষ্যতি এচিষ্যতঃ এচিষ্যন্তি এচিষ্যসি এচিষ্যথঃ এচিষ্যথ এচিষ্যামি এচিষ্যাব এচিষ্যামঃ। ধাতুৰূপ পদ পদ ধাতুখন পথ বা খাদ ভূ ধাতুৰ লগত একেই। লত পততি পততঃ পতন্তি পতসি পততঃ পতথ পতামি পতাবহ পতামহ। তেনেধৰণে লং পততু পততাম পতন্তু পত পততম পতত পতানি পতাব পতাম। লং অপতত অপততাম অপতন অপতঃ অপততম অপতত অপতম অপতাব অপতাম। তাৰপিছতে আহিলে বিধিলিংখন পতেত পতিতাম পতেয়ুঃ পতেঃ পতিতম পতিত পতেয়ম পতেব পতেম। লিট লিটখনত কেনেকৈ হৈছে পতিষ্যতি পতিষ্যতঃ পতিষ্যন্তি পতিষ্যসি পতিষ্যথঃ পতিষ্যথ পতিষ্যামি পতিষ্যাবহ পতিষ্যামহ। ধাতুৰূপ নি নিখনো এই ধাতুৰ লগতে একেই। এখন কণ্ঠস্থ হ'লে দুইখন হ'ব। লত নয়তি নয়তঃ নয়ন্তি নয়সি নয়থঃ নয়থ নয়ামি নয়াবহ নয়ামহ। লোট নয়তু নয়তাম নয়ন্তু নয় নয়তম নয়ত নয়ানি নয়াবহ নয়ামহ। অনয়ত অনয়তাম অনয়ন অনয় অনয়তম অনয়ত অনয়ামি অনয়াব অনয়াম। বিধিলিং নয়েত নয়েতাম নয়েয়ুঃ নয়ে নয়েতম নয়েত নয়েয়ম নয়েব নয়েম। লিট নেষ্যতি নেষ্যতঃ নেষ্যন্তি নেষ্যসি নেষ্যথঃ নেষ্যথ নেষ্যামি নেষ্যাবহ নেষ্যামহ। এইকেইখনেই ধাতুৰূপ আছে আৰু প্ৰথম একক মূল্যাংকনত এখন ধাতুৰূপ দিয়া হৈছিলে সেইখন। শব্দৰূপ আছে সাধু। সাধুখন আমি বচন হিচাপেও গাব পাৰোঁ বা বিভক্তি হিচাপেও গাব পাৰোঁ। যেনেকৈ সাধুঃ সাধু সাধৱঃ সাধুং সাধু সাধুন সাধুনা সাধুভ্যাম সাধুভিঃ সাধবে সাধুভ্যাম সাধুভ্যঃ সাধু সাধুভ্যাম সাধুভ্যঃ সাধুঃ সাধু সাধূনাম সাধু সাধু সাধুষু। বা এনেকৈও গাব পাৰা সাধুঃ সাধুং সাধুনা সাধবে সাধু সাধু। ভৱতঃ শব্দৰূপখন দিয়া আছে পুলিংগত। ভৱান ভৱন্তৌ ভৱন্তঃ ভৱন্তম ভৱন্তৌ ভৱতঃ ভৱতা ভৱদ্ভ্যাম ভৱদ্ভিঃ ভৱতে ভৱদ্ভ্যাম ভৱদ্ভ্যঃ ভৱতঃ ভৱদ্ভ্যাম ভৱদ্ভ্যঃ ভৱতঃ ভৱতয়ো ভৱতম ভৱতি ভৱতু ভৱৎসু। বা থিয়কে তোমালোকে গাব পাৰা বচন হিচাপে যিভাগে সুবিধা হয় তেনেধৰণে গাবলৈ চাবা। শব্দৰূপ আছে এক। এইখনত আকৌ এটা কথা মন কৰিবা, ওপৰত একবচন দ্বিবচন লেখা নহয়, পুলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ বুলি লেখা হয়। একঃ একাঃ একম একম একাম একম একেন একয়া একেন একস্মৈ একস্যাঃ একস্মৈ একস্মাৎ একস্যাঃ একস্মাৎ
একৈশ্য একৈশ্যাহ একৈশ্য একস্মিন একস্যম একস্মিন। ভিডিঅ'টি চাই কেনে লাগিলে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু লগতে চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত বছৰেকীয়া পৰীক্ষা দ্বিতীয় একক মূল্যাংকনৰ প্ৰশ্নপত্ৰৰ আৰ্হি আৰু সমূহ পাঠৰ প্ৰশ্ন উত্তৰ পাই থাকিবা।